নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। পানী ৱাটাৰ এনেকুৱা এটা বস্তু নহয়, তাৰ যি গতিক নিয়ন্ত্ৰণ কৰাটো ইমান সহজ নহয়, দিগদাৰ আছে। তাৰমানে যোনফালে যাবলৈ আছে, যোনফালে উঠিবলৈ আছে ন, সেইটো উঠিব, এইটোক আপুনি ৰখাব নোৱাৰে। আৰু আপুনি যিমানেই ৰখাবলৈ চেষ্টা কৰিব তেতিয়া কিন্তু ব্লাষ্ট হ'ব, উল্টা হৈ যাব খেলি মেলিবিলাক। গতিকে যোনটো বাস্তৱ সেইটোক আমি মানি ল'ব লাগে। এতিয়া আহি যাওঁ মূল কথালৈ। কিন্তু মূল কথাত যোৱাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, ভিডিঅ' শেষলৈকে শুনিব, তেতিয়াহে বুজি পাব যে কি হৈছে নাই হোৱা। যোৱাকালি মানে হেৰি হৈছে, মানে দুটা টক শ্ব' হৈছে বুলি ক'ব পাৰে, বা মন কী বাত হ'ব পাৰে। এক নম্বৰটো কৰিছে আপোনাৰ আমাৰ প্ৰধানমন্ত্ৰী, আৰু দ্বিতীয়টো কৰিছে বিৰোধী দলপতি, তথাপি মানে তেওঁ ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি বা প্ৰথম ৰাজনীতিক দল দুইজন। গতিকে এতিয়া 2029 চকু কিন্তু এই দুয়োফালে আছে। আৰু জেনজি এনেকুৱা হ'ল, জেনজিয়ে মানে চবৰে অৱস্থা বেয়া কৰি দিছে। কোনো এতিয়া কংগ্ৰেছে হওক বা বিজেপি হওক, কোনোবা এইটোৰ পৰা এডভান্টেজ ল'ব, ইমান মানে ইজি নহয় কথাবিলাক। তেওঁলোকে অলপ চালি জাৰি চাব বিচাৰিছে। এতিয়া IIT দিল্লীত কৰিছে, আমাৰ বিশ্বগুৰু IIT দিল্লী। তাৰমানে তাত যি আমাৰ ভাৰতবৰ্ষৰ সংবিধান, মানে প্ৰথম চিনটোতে মানে ভাৰতবৰ্ষৰ সংবিধানক একদম ধাচিয়া উৰাই দিছে আৰু চিধা কথা। তাত প্ৰথমতে এটা মানে শ্লোক, সংস্কৃতত কিবা এটা শ্লোক, মানে এনেকুৱা লাগিছে আপোনাৰ গায়ত্ৰী মন্ত্ৰৰ নিচিনাকৈ। তো এইটোতো আমাৰ সংবিধানৰ বিৰুদ্ধ, কাৰণ ছাত্ৰ ছাত্ৰীতো বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ থাকে তাত, হিন্দু মুছলিম বুলি কোনো কথা নাই। তো গতিকে সংবিধানৰ শপত লৈছে ঠিকেই, কিন্তু প্ৰতিদিন প্ৰতি মুহূৰ্তে তেওঁলোকে সংবিধানক অৱমাননাহে কৰিছে। তো লাষ্ট তেওঁৰ যোনটো কাৰবাৰ, সেইটো আৰু একবাৰ প্ৰমাণ হৈছে। আৰু এইফালে ৰাহুল গান্ধী ডাঙৰীয়া ক'ত কৰিছে, য'ত নেকি তেওঁলোকৰ অৰিজিনেল ঘৰ, এলাহাবাদ, যাক এতিয়া প্ৰয়াগৰাজ বুলি কোৱা হৈছে। নাম চেঞ্জ কৰিছে। নাম চেঞ্জ কৰিলে কি হ'ব? কিন্তু এই ইউনিভাৰ্চিটিটো একেই আছে, এলাহাবাদ ইউনিভাৰ্চিটি। সেইটোতো চেঞ্জ কৰিব পৰা নাই নহয়। ইমান সহজো নহয় কথাবিলাক। অহা দিনত হয়তো কৰি দিব। প্ৰয়াগৰাজত যোৱাবাৰো 2024 পাৰ্লামেণ্টতো বিজেপি পৰাজয় বৰণ কৰিব লগা হৈছে। আৰু ৰাহুল গান্ধীৰ যোনটো ইণ্টাৰেকশ্যন, তাতো কিন্তু দেখা গৈছে যে আকৌ একবাৰ মোদী তাত পৰাজিত হৈছে। বিজেপি মানে মোদী পৰাজিত হোৱা, বিজেপি হোৱা একেটাই কথা আৰু, মানে সেইটো কোনো ডিফাৰেঞ্চ নাই। কাৰণ যেতিয়া জিকিব সেইটোৰ মানে ঢেণ্ডৰাটো পিটিব আপোনাৰ মোদীৰ নামত, আৰু যেতিয়া হাৰি যাব তেতিয়াহ'লে বেলেগ কাৰোবাক ফটো আপুনি দেখুৱাই থাকিব, এইটো নহ'ব। তাত কি হৈছে, ৰাহুল গান্ধী মানে ছাত্ৰ ছাত্ৰী আৰু জেনজিবিলাকৰ পৰা জানিব বিচাৰিছে, জনাৰ চেষ্টা কৰিছে। আৰু এইফালে ইয়াত জনাৰ কোনো ছিষ্টেম নাই, কাৰণ তেওঁতো বিশ্বগুৰু ন, বিৰাট জ্ঞানী গুণী মানুহ, ইমান ডিগ্ৰীধাৰী, মানে কোনো ৰাষ্ট্ৰপ্ৰধান পৃথিৱীত আছে নেকি মই নাজানো। তাত কি কৰিলে, তেওঁ মানে কথা কিবা এটা কৈ আছে, কৰি আছে বেলেগ। আৰু আপুনি ক'ৰবাত এনেকুৱা পাইছে নেকি যে মানে আপোনাৰ যে কলেজৰ প্ৰফেচাৰ হওক বা ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ হওক, যি আছে তেওঁলোক ফেকাল্টিবিলাক, তেওঁলোকে টেলিপ্ৰম্পটাৰ চাই আপোনালোকৰ ক্লাছ কৰায় নেকি, কওকচোন বাৰু? কিন্তু ৰাহুল গান্ধী ন' টেলিপ্ৰম্পটাৰ, নাথিং, ডাইৰেক্ট কথা পাতিছে, ডাইৰেক্ট। কাৰণ তেওঁৰ এই দখলটো আছে। তাৰমানে কালি কম্পিটিশ্যনটো আছিলে 56 ইয়াৰ্ছ ৰাহুল গান্ধী আৰু 76 ইয়াৰ্ছৰ মোদী। ডিফাৰেঞ্চ এইটোৱে। আৰু এতিয়া দেখা গৈছে মোহন ভাগৱতৰ পৰা আৰম্ভ কৰি বিজেপিৰ চব যি আছে, তাৰপৰা কংগনা ৰাণাৱত, চবেই মানে এতিয়া জেনজিৰ প্ৰশংসাত মানে একদম পঞ্চমুখ, চবেই ভাল বুলি কৈ আছে। কিন্তু জেনজি যেতিয়া আন্দোলন কৰি আছিলে, ঐতিহাসিক আন্দোলন, তেতিয়া কিন্তু বিজেপিৰ IT চেলৰ পৰা আমি চব তাৰ বিৰোধী আছিলে। এতিয়া বিপাঙত পৰি এই কাৰবাৰটো কৰি আছে। তাত মানে তাক একজন ছাত্ৰৰ পৰা ওলাই গ'ল কথাবিলাক, যে ইমান ডেঞ্জাৰ কাৰবাৰ,
মানে তেওঁলোকৰ যি বডি লেংগুৱেজ হ'ব ষ্টুডেণ্টছৰ, যোনটো আপুনি ৰাহুলৰ প্ৰগ্ৰামত নাপাব, তাত হ'লগৈ আপোনাৰ যে আপুনি একদম মানে একদম চাৰেণ্ডাৰ হৈ আছে, খুব নম্ৰ হৈ আছে, এনেকুৱা আপুনি ভালকৈ হেৰি নকৰিব। মোদীয়ে কৈছে মানে এনেকুৱা একদম মানে বিশ্বগুৰু, শিক্ষাগুৰু হয়, তেওঁ শিক্ষা দি আছে, কিন্তু তেওঁৰ বেকগ্ৰাউণ্ডটো কি? এইবিলাকতো বেছি দিনৰ কথা নহয়। তেওঁৰ নিজৰ ইণ্টাৰভিউ আছে, এইটো ৰঞ্জন চৌধুৰীৰ ইণ্টাৰভিউ নহয়, তেওঁ নিজে কৈছে মে জ্যাদা পঢ়া লিখা নেই হওঁ। পিছত চাগে প্ৰেছাৰ আহিছে, নাই আপুনি একচুৱেলি ডিগ্ৰীটো কি আছে এইটো ক'ব লাগে। তাৰপিছত ক'লে মে 9 तक পঢ়া হওঁ। নেক্সট আৰু এটা ভিডিঅ' আছে চাব, মানে 9 तक পঢ়া হওঁ মানে পঢ়কে পাছ কিয়া না ফেইল হে ও নেই বতায়া। তো কথাটো হ'লগৈ তেনেকুৱাকৈ তেওঁ শিক্ষা দিয়া, তেওঁ মানে উল্টা জ্ঞান দি আছে যে প্ৰশ্ন কৰিব। আৰে প্ৰশ্ন কেনেকৈ কৰিব? আপুনি যোৱা 12টা বছৰ প্ৰশ্ন যেতিয়া আপুনি কৰে, তাৰপিছত অৱস্থাটো কি হয়? অৱস্থাটো কি হয়? এতিয়া যে 15 বছৰ ছোৱালীজনী যেতিয়া প্ৰশ্ন কৰিছিলে নৰেন্দ্ৰ মোদীক, তাক দি জবৰদস্তি মাপ খোজোৱা হ'ল, আৰু মাপ খোজাৰ পিছতো এতিয়াও মানে পুলিচক লগাই থৈছে। বিজেপিৰ গুণ্ডা বাহিনী তাৰ ওপৰত দিনে ৰাতি মানে অত্যাচাৰটো চলাই আছে। এফালে কৈছে যে প্ৰশ্ন কৰিব, আৰু কৈছে যে তেওঁ এনেকুৱা একজন শিক্ষক, আমাৰ কি হৈছে, আমাৰবিলাকৰ আমি যেতিয়া পঢ়িছিলোঁ, আমি আমাৰ শিক্ষকক প্ৰশ্ন কৰিছিলোঁ, আৰু শিক্ষকজনে আমাৰ সমাধান সূত্ৰটো দিছিলে। ইয়াত তেওঁ কৈছে যে আপুনি প্ৰশ্ন কৰিব, প্ৰশ্ন কৰা উচিত, আৰু সমাধানটোও বিচাৰিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে ভাই আপুনি কি ছিঙিবলৈ আহিছে ইয়াত? কি জ্ঞান দি আছে? কোনো মতলব নাইকিয়া। তো গতিকে 2027 যি ইউপিৰ ইলেকশ্যন, এই কথা বতৰাবিলাক কিন্তু বহুত ভয়ংকৰ হ'ব। আৰু আমাৰ জেনজি বা ষ্টুডেণ্টছবিলাকৰ প্ৰব্লেম ক'ত জানে? 27লৈকে তেওঁলোকে যদি আকৌ মানে এই হিন্দু মুছলিমৰ ট্ৰেপত গুচি যায়, এই ঘূৰাই পকাই কিন্তু কথাটো একেই হ'ব। গতিকে এই যে কাৰবাৰবিলাকৰ পৰা ওলাই আহিব লাগিব। আপোনালোকে চাবচোন বাৰু, বেছি মই অল ইণ্ডিয়া লেভেলত কোৱা নাই, অসমত এই যে বমত ওলাই নহয় যাত্ৰাত, কোনো IIT ষ্টুডেণ্ট, কোনো মানে হেৰি ষ্টুডেণ্ট, কি বুলি কয় আমাৰ ডক্টৰী পঢ়ি থকা তেনেকুৱা ষ্টুডেণ্টক, মানে উচ্চ শিক্ষিত বুলি কওঁতে যোনটো বুজায়, তেনে কোনোবা ষ্টুডেণ্টক আপুনি এইটো কি এই বমত যাবলৈ দেখিছে নেকি? কাৰণ তেওঁলোকে সেইটো নাযায়, কাৰণ তেওঁলোকে জানে যে এইবিলাকত কোন ইনভলভ হৈছে, কোনবিলাকক ইনভলভ কৰি দিয়া হৈছে। যিবিলাক যোৱা 12টা বছৰ শিক্ষাৰ বহুত পিছ পৰি আছে, আৰু দেখা গৈছে ইয়াক গুজৰাটে হওক, অসমতে হওক, উত্তৰ প্ৰদেশ হওক, স্কুলৰ ল'ৰা ছোৱালীৰ ড্ৰপ আউটৰ পাৰ্চেণ্টেজ বহুত বেছি। আৰু বিভিন্ন ৰাজ্যতো দেখা গৈছে যে এই যে আমাৰ যে ছাত্ৰ পৰিষদৰ যি নিৰ্বাচন হয়, কলেজ বা ইউনিভাৰ্চিটি, তেওঁলোকে হ'ব দিছেনে? বা JNUটো যদি হৈছে, তাতো কি গুণ্ডামি কৰা নাই নে? তাতো কৰা নাই। আৰু তেওঁলোকে নিবিচাৰে যে আপুনি ভালকৈ পঢ়া শুনা কৰক, কাৰণ পঢ়া শুনা কৰিলেতো আপুনি চাকৰি বিচাৰিব ন, তেতিয়াই লেটাৰটো লাগিব। তো গতিকে এইটো ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ ডিফাৰেঞ্চটো সেইটোৱে, কাৰণ তেওঁ জানিব বিচাৰিছে, আৰু কোনো আৰ্টিফিচিয়েল প্ৰগ্ৰাম নহয় ৰাহুলৰটো, একদম হেৰি, আৰু তাত মানে কেনেকৈ নম্ৰ হৈ থাকিব লাগিব এইবিলাক শিকাইছে, তাক ট্ৰেইন কৰিছে চব ষ্টুডেণ্টছবিলাকক। কিন্তু তাৰ মাজতো 2-এটাতো আছে নহয়, দিল্লী IIT অলপ কিবা কিবি ক'লে, আৰু এইবিলাকো ছ'চিয়েল মিডিয়াত এভেইলেবল। কিন্তু বহুত লাজ লগা কথা কি জানেনে? মোদীৰ সেইটো মানে ভাৰতবৰ্ষৰ বিভিন্ন নিউজ পেপাৰে হেডলাইন নিউজ কৰিছে, কিন্তু যিজন বিৰোধী দলপতি ৰাহুল গান্ধী, তেওঁৰতো ফ্ৰণ্টলাইন নকৰিলেও এটলিষ্ট কোনোবা না কোনোবা পেজত দিব লাগিছিলে নহয়। তো গতিকে সেই যে মই যে কৈ আছোঁ নহয়, পত্ৰকাৰিতাৰ নামত কিছুমানে পিচাচামি কৰি আছে। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' লাইক, কমেণ্ট, শ্বেয়াৰৰ লগত ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। নমস্কাৰ।